দেউতা, দেউতা, তোমাৰ লগত আজি অকণমান বহি কথা পাতিব বৰ মন গৈছে। তুমি জানাই চাগে আজিৰ পৰা মোৰ কৰ্মবিৰতি। আজি যে মই অৱসৰ ল'লোঁ। দেউতা, কালিৰ পৰা ৰাতিপুৱা অকণমান দেৰিলৈকে শুম। ঠাণ্ডা ৰ'দালিৰ আৰু ৰঙা চাহৰ আমেজৰ সৈতে বাতৰি কাকতখন পঢ়ি একো দৌৰা-দৌৰি নাই। যোৱা বছৰ গ্ৰন্থমেলাত কিনি থোৱা কিতাপকেইখন ওলাই থৈছোঁ। কেইখনমান তাল ভাবি থৈছোঁ জানা। তবলাত আকৌ তালকেইখন তুলিম। কালিৰ পৰা মোৰ হোৱাটছআপ মেছেজবোৰ কম আহিব। ৰিংটনো কমকৈ বাজিব। কিছুমান গ্ৰুপৰ পৰা হয়তো মই স্বতঃস্ফূৰ্তভাৱে ওলাই পৰিম। হয়, এয়াই জীৱন। আমি যে সকলোৱে এদিন এই তিতা মিঠা কৰ্মজীৱনৰ স্মৃতিৰে বিদায় ল'ব লাগিব। কেতিয়াবা সহকৰ্মীৰ লগত মনোমালিন্য, নতুবা কেতিয়াবা সহকৰ্মীৰ পৰা পোৱা এটা সহায়, এটা আশ্বাসৰ অনুভূতি, কেতিয়াবা গৃহভূমি চাকৰি কৰাৰ মাদকতা, নতুবা কেতিয়াবা শ কিলোমিটাৰ দূৰত কাম কৰাৰ বিষাদ। তাৰ মাজতেই আমাৰ কৰ্মজীৱনৰ সোঁত বৈ থাকিব। চৰকাৰী কাগজ দস্তাবেজত আজি মই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এটা। কিন্তু প্ৰকৃততে মোৰ আজিৰ পৰা খেলৰ দ্বিতীয় ইনিংছ আৰম্ভ জানা। আজিৰ পৰা নাথাকিব কোনো চৰকাৰী নীতি নিয়মৰ বান্ধোন, ওপৰ মহলাৰ পৰা নাথাকিব কোনো নিষেধাজ্ঞা, নাথাকিব কোনো অনুমতি প্ৰাৰ্থনা পত্ৰ। নীলা এই অসীম আকাশত মুক্ত বিহংগময়। ভাগৰিলে অকণমান জিৰাম, আকৌ পাখি মেলি উৰি যাম সপোনৰ দেশলৈ। আধৰুৱা সপোনবোৰে যে অপেক্ষা কৰি আছে। নৱপ্ৰজন্মক কত যে দিবৰ বাকী আছে। আমাৰ অভিজ্ঞতা, আমাৰ আয়ত্ত কৰা কৰ্মশিক্ষা, এইবোৰ যে তেওঁলোকৰ লগত বিলাব বাকী আছে। প্ৰকৃততে আমাৰ কৰ্মবিৰতি নাই। এই সমাজ, এই পৃথিৱীখনক যে কিমান দিবলৈ বাকী আছে এতিয়াও। নবীন প্ৰবীণৰ যুগলবন্দীটো সজাব বাকী আছে। এয়াইতো জীৱন। দেউতা, দেউতা, তুমি দেখোন ইয়াত আছা। কি ভাবি আছা ককাৰ ফটোখনৰ আগত থিয় হৈ? নাই, একো নাই, কচোন। বোলা খাবলৈ। আজি তোমাৰ ফেভৰেট হাঁহৰ মাংস বনাইছে মায়ে। তোমাৰ ৰিটায়াৰমেণ্টৰ খুচি।